Good evening, students. আজি আমি শিকিম নাম্বাৰ চিষ্টেম। নাম্বাৰ চিষ্টেম মানে আমাৰ যিমানবোৰ সংখ্যা আছে, পজিটিভ নাম্বাৰছ, নিগেটিভ নাম্বাৰছ, ৰুট অভাৰ নাম্বাৰ, p/q আকৃতিৰ নাম্বাৰবোৰ, এই সকলোবোৰ সংখ্যাবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে, কিছুমান নাম দিয়া হৈছে। সেই ভাগবোৰ আজি আমি পঢ়িম। প্ৰথম ভাগটো হৈছে আমাৰ নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰছ। নেচাৰেল নাম্বাৰক আমাৰ অসমীয়াত কয় স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। কোনবোৰ স্বাভাৱিক সংখ্যা? স্বাভাৱিক সংখ্যা আমি স্বাভাৱিকতে কোনো বস্তু গণবা লাগিলে কেনেকৈ গণো? 1, 2, 3, 4 সেনেকৈ গণো। মানে 0ৰ পৰা গণো, 0, 1, 2 সেনেকৈ নগণো ন, 1ৰ পৰা গণো। গতিকে স্বাভাৱিক 1ৰ পৰা ষ্টাৰ্ট কৰি 1, 2, 3, 4 সেই সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। যিহেতু আমাৰ নেচাৰেল নাম্বাৰ ৱৰ্ডটোৱে n প্ৰথম আখৰটো নেচাৰেল নাম্বাৰক n দি প্ৰকাশ কৰে। মানে নেচাৰেল নাম্বাৰবোৰ আমাৰ লিখিম কোনবোৰ নেচাৰেল নাম্বাৰ? 1, 2, 3, 1ৰ পৰা ষ্টাৰ্ট কৰি নাম্বাৰবোৰ সংখ্যাবোৰ আমাৰ স্বাভাৱিক সংখ্যা। দ্বিতীয়তে আমাৰ ভাগটো হৈছে হোল নাম্বাৰছ। হোল নাম্বাৰছ। হোল নাম্বাৰছ বুলি ক'লে অসমীয়াত আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা। যেহেতু ইংৰাজী নামটো আমাৰ হোল নাম্বাৰ W, পূৰ্ণ সংখ্যাবোৰক W প্ৰকাশ কৰে। পূৰ্ণ সংখ্যা কোনবোৰ? নেচাৰেল নাম্বাৰবিলাকত যদি শূন্যটো আহি যায়, শূন্যটো আহি গ'লে সেইবিলাকক হোল নাম্বাৰ বুলি কয় ন, পূৰ্ণ সংখ্যা বুলি কয়। 0, 1, 0ৰ পৰা আৰম্ভ কৰি 1, 2, 3 সেনেকৈ ডট 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 অসীমলৈ আমাৰ এই নম্বৰবোৰক পূৰ্ণ সংখ্যা বুলি কয়, W। তৃতীয়তে আছে আমাৰ ইন্টিজাৰ্ছ। ইন্টিজাৰ্ছ। ইন্টিজাৰ্ছ মানে আমাৰ অসমীয়াটো হৈছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। যেহেতু ইংলিছ ৱৰ্ডটো ইন্টিজাৰ্ছ, এইবিলাক আইতে প্ৰকাশ কৰা হয়, বা কিছুমান কিতাপত জেডেৰেও প্ৰকাশ কৰা হয়। জেড, আইৰ জেড। কোনবোৰ আমাৰ অখণ্ড সংখ্যা? সংখ্যাৰ আকাৰ আমাৰ 0ৰ পৰা ষ্টাৰ্ট কৰি ৰাইট চাইডৰ যদি পজিটিভ নাম্বাৰবোৰ লিখোঁ, 0, 1, 2, 3 ইমুখে আনলিমিটেড আমাৰ, আৰু 0ৰ পৰা লেফ্ট চাইডৰ যদি নাম্বাৰবোৰ লিখোঁ, -1, -2, -3 কমা দি ইমুখে ডট 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 আনলিমিটেড, এই সংখ্যাবোৰক আমাৰ অখণ্ড সংখ্যা বুলি কয়। নেক্সট আছে আমাৰ ৰেচনেল নাম্বাৰছ। ৰেচনেল নাম্বাৰছ। ৰেচনেল নাম্বাৰছ আমাৰ অসমীয়াটো পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কোনবোৰ? যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। আৰু এইবোৰক প্ৰকাশ কৰা হয় কিউৰে প্ৰকাশ কৰা হয়। কিউ আমাৰ p/q আকৃতিৰ সংখ্যাবোৰ, যেনে হাফ, যেনে 3/2, যেনে 5/2, এই সংখ্যাবোৰক আমাৰ পৰিমেয় সংখ্যা বোলে। য'ত p আৰু q ওপৰৰটো, হৰটো, লবটো, হৰটো আৰু লবটো আমাৰ কি একোটা অখণ্ড সংখ্যা, ইন্টিজাৰ্ছ হয়। আৰু q not equal to 0, কিউটো শূন্য হ'ব নোৱাৰে। ইয়াত q not equal to 0। এই সংখ্যাবোৰক আমাৰ ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা বোলে। যিবোৰ হৰণ কৰিলে আমাৰ দশমিকৰ পিছত
লিমিটেড সংখ্যা হলব দশমিকৰ হৰণ কৰি দশমিক কৈছোঁ যেনে হাফ 0.50 সেনে হব শেষ হ'ব অৰ্থাৎ বা দশমিকৰ পিছত আমাৰ এটা সংখ্যাই ৰিপিট হৈ যাব এনেকুৱা এইবোৰ পৰিমেয় সংখ্যা এটা সংখ্যা ৰিপিট হলে বা দশমিকৰ পিছত এটা প্যাটাৰ্ন দেখা যাব আনলিমিটেড হলেও যদি দশমিকৰ পিছত যদি আনলিমিটেড সংখ্যা ওলাই যায় যিকোনো দুটা হৰণ কৰাৰ পিছত কিন্তু যদি এটা সংখ্যাই ৰিপিট হয় সেইটো পৰিমেয় সংখ্যাত পৰে আৰু যদি দশমিকৰ সংখ্যাত দশমিকৰ পিছত যদি এটা প্যাটাৰ্ন দেখা যায় যেনে 245 উদাহৰণ দিছো 245 নেক্সট ডট ডট দেং আৰু কি নাম্বাৰ আহিব ভৱিষ্যতে আমি প্ৰেডিক্ট কৰিব পাৰো কি আহিব 245 আহিব ন এনেদৰে এটা যদি প্যাটাৰ্ন ৰিপিট হয় তেতিয়াও এইবোৰ পৰিমেয় সংখ্যাই হয় এবাৰ পাম আমি ইৰেশনাল নাম্বাৰ irrational numbers যাক কোৱা হয় অসমীয়াত অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাবোৰক কিউ টু দি পাৱাৰ চি ৰে বুজোৱা হয় প্ৰকাশ কৰা হয় অপৰিমেয় সংখ্যা কোনবোৰ যিবোৰ ৰুট অভাৰ সংখ্যা ৰুট অভাৰ 2 ৰুট অভাৰ 3 22/7 ইটো যদিও দেখাত p/q আকৃতিৰ কিন্তু হাতেৰে 22 হৰণ কৰিলে আমাৰ দশমিকৰ পিছত নম্বৰ ওলাই যাই থাকে আৰু সংখ্যাবোৰ ৰিপিট নহয় আনপ্ৰেডিক্টেবল মানে কি আহিব সেইকাৰণে ইটো আমাৰ অপৰিমেয় ধৰা হয় 7/22 মানে আমাৰ পাইয়ে হয় পাইৰ মানটো ইটো পাই এই নাম্বাৰবিলাক আমাৰ অপৰিমেয় সংখ্যা তাৰপিছত আহিব আমাৰ নেক্সট ৰিয়েল নাম্বাৰছ ৰিয়েল নাম্বাৰছ অসমীয়াত কয় আমাৰ বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা এই যে পৰিমেয় সংখ্যা কি কৈছিলো দশমিকৰ পিছত যদি আমাৰ হৰণফলটো শেষ হয় তেতিয়া পৰিমেয় যদি দশমিকৰ পিছত এটা নাম্বাৰে ৰিপিট হয় কিন্তু আনলিমিটেড হয় তথাপিও পৰিমেয় যদি দশমিকৰ পিছত এটা প্যাটাৰ্ন ৰিপিট হয় কিন্তু আনলিমিটেড হয় তথাপিও পৰিমেয় অপৰিমেয় কোনবোৰ যদি দশমিকৰ পিছত কিছুমান নাম্বাৰ ওলাই যে 1 4 6 8 2 9 7 8 5 ডট 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 এই নাম্বাৰটোত কোনো এটা প্যাটাৰ্ন দেখা নাই আমি ওলাই যাই আছে ভৱিষ্যতে কি নাম্বাৰ ওলাব আমি হৰণ নকৰাকৈ ক'ব নোৱাৰো তেনেবোৰ সংখ্যা অপৰিমেয় হয় 7/22 হৰণ কৰিলে আমাৰ ওলাই যাই থাকে কোনো প্যাটাৰ্ন দেখা নেদেই সেইকাৰণে এইটো অপৰিমেয় সংখ্যা এতিয়া আমি কম বাস্তৱ সংখ্যা কোনবোৰ বাস্তৱ সংখ্যাক প্ৰকাশ কৰা হয় আর এইটো আর যেহেতু ইয়াৰ ইংৰাজী ৱৰ্ডটো ৰিয়েল নাম্বাৰ আর এৰে প্ৰকাশ কৰা হয় এতিয়ালৈ আমি যিমান সংখ্যা বিষয়ে আলোচনা কৰিলো এই সকলোবোৰ বাস্তৱ সংখ্যাৰ ভিতৰতে পৰে যেনে 0 2 1 2 ৰুট অভাৰ 2 মাইনাছ নিগেটিভ সংখ্যাবোৰো পাইটো আমাৰ ৰেচনেল হওক বা ইৰেচনেল হওক সব নাম্বাৰবিলাক আমাৰ বাস্তৱ সংখ্যাৰ ভিতৰত পৰে ইয়াৰ পিছত আছে আমাৰ বহুত আৰু নাম্বাৰ আছে যেনে কমপ্লেক্স নাম্বাৰ অৰ্থাৎ জটিল সংখ্যা কাল্পনিক সংখ্যা এই সংখ্যাবোৰ আমাৰ ডাঙৰ ক্লাছত লাগে এতিয়া আমি এইটো ভিডিঅ'ত কভাৰ কৰিছো ক্লাছ 6 পৰা ক্লাছ 10 লৈকে লাগা সকলোবোৰ বস্তু আমি এইটো ভিডিঅ'ত সেই নম্বৰবোৰ কভাৰ নকৰো এইখিনি আমাৰ ক্লাছ 10 লৈকে ইম্পৰ্টেন্ট এইখিনি তোমালোকে লিখি ৰাখিবা সদায় কামত আহিব